বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণাৰ পথত চৰাইদেউ। শুকুৰবাৰে নতুন দিল্লীত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা। নতুন দিল্লীত বহিছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য সভা। প্ৰাকৃতিক সাংস্কৃতিক বিভাগত দাখিল কৰা মনোনয়নক লৈ শুকুৰবাৰে আলোচনা। তাতেই চৰাইদেউৰ বিষয়ে আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা। জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। অধিৱেশনৰ মাজভাগত অৰ্থাৎ অহাকালিলৈ ২৬ তাৰিখৰ দিনাখন আমাৰ কিছু হেৰিটেজৰ নাম ঘোষণা কৰাৰ কথা আৰু প্ৰথম ভাগতে কাইলৈ দিনটো প্ৰথম ভাগতে আমাৰ ভাৰতৰ একমাত্ৰ সাংস্কৃতিক যি আমাৰ ৱৰ্ল্ড হেৰিটেজ পাবলগীয়া আছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পাবলগীয়া সম্ভাৱনাপূৰ্ণ সম্ভাৱনা থকা আমাৰ চৰাইদেউ মৈদামে প্ৰথম স্থানেই পাব বুলি আমি সম্পূৰ্ণ আশাবাদী। গতিকে আজি আমাৰ এই সাংস্কৃতিক বিভাগত কেইবাটাও ঠাই বিশ্বৰ কেইবাখনো দেশৰ কেইবাখনো ঠাই ঘোষণা হ'ব। গতিকে আমি সম্পূৰ্ণ আশাবাদী যে আমাৰ চৰাইদেউ মৈদামে আজি কাইলৈ আগবেলাৰ ভিতৰতে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰত আমি ভুমুকি মাৰিবলৈ সক্ষম হ'ম।